এইবাৰ ফুকন নহয় তাগা। বৰ্তমান সময়ত ট্ৰেণ্ডিঙত থকা এটা অন্য নাম হৈছে বিশাল আৰু সেই বিশালেই কিন্তু বৰ্তমান সময়ত যি অসমৰ বিভিন্ন প্ৰান্তত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু বৰ্তমান ওদালগুৰি টংলাতো এক বিশাল ওলাইছে আৰু সেই বিশালে কিন্তু কোটি কোটি টকা লুণ্ঠন কৰি এতিয়া এই টংলাৰ পৰা উধাও হৈছে। বিশাল ফুকনৰ সুবিশাল সম্পত্তিৰ কাহিনীৰ উৰ পৰাই নাই। তাৰ মাজতে আহিল আন এক বিশাল দাগা। অভিযোগ উঠিছে প্ৰায় 10 কোটি টকা লুটি বিশাল না পাত্তা। প্ৰায় 25 জনৰো অধিক থলুৱা ব্যৱসায়িক প্ৰতাৰণাৰ অভিযোগ। ঘটনা অনুসৰি এই চুপাৰী ব্যৱসায়ীসকলৰ পৰা চুপাৰী ক্ৰয় কৰিছিল বিশাল দাগাই। প্ৰতিশ্ৰুতি আছিল দিব বেছি টকা আদায়। আলাসতে ধন ঘটাৰ পৰিকল্পনা মগজুত সংৰূপিত হ'ল এইসকল ব্যৱসায়ীৰ। টংলাৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীৰ পৰা 40-50 লাখকৈ প্ৰায় 10 কোটি টকাৰ চুপাৰী ল'লে বিশালে। দিয়া আশ্বাস অনুসৰি দুই এবাৰ টকা দিলেও কিন্তু তাৰ পাছত আৰু বিশালৰ সন্ধান নাই। মোবাইলো বন্ধ, ভাইৰাণ আশাত বন্দী ৰাইজ। আমি ক'বলৈ ভাষা নাই। যোৱা 2023 চনৰ জুলাই মাহত আমি প্ৰায় 25 জন ব্যৱসায়ীয়ে থলুৱাভাৱে ঘৰত উৎপাদন কৰা চেকি চুপাৰীসমূহ টংলাৰ স্থায়ী ব্যৱসায়ী স্বৰ্গীয় বিনোদ দাগাৰ ল'ৰা শ্ৰী বিশাল দাগাৰ ওচৰত আমি বিক্ৰী কৰিছিলোঁ। বিক্ৰী কৰাৰ পিছত জুলাই মাহৰ পৰা অক্টোবৰ মাহৰ 15 তাৰিখলৈ আমাৰ লগত লেনদেন ঠিকে কৰিছিল। অক্টোবৰ মাহৰ শেষলৈ আমাৰ এই 25 জন থলুৱা চুপাৰী ব্যৱসায়ীৰ পৰা প্ৰায় 2,75,30,000 টকা লৈ হৰলুকি কৰি পলাই পত্ৰং দিয়ে। বিশালৰ সন্ধান নাপাই ব্যৱসায়ীসকলে যোগাযোগ কৰিলে পৰিয়ালৰ সৈতে। কৰিলে আলোচনা, টকাখিনি কিদৰে পাব। আলোচনা কৰাৰ পিছত তেওঁলোক আটায়ে আমাৰ সম্পূৰ্ণ টকাৰ আটায়ে সম্পূৰ্ণ দায়িত্ব লৈছিল আৰু টকা দিয়াৰ কাৰণে তেওঁলোকে আমাক তাৰিখো দিছিল। জানুৱাৰী মাহৰ 10 তাৰিখ, জানুৱাৰী মাহৰ 28 তাৰিখ এনেকৈ তাৰিখ দি আছিল। কিন্তু তাৰিখ দিয়াৰ পিছত আমাৰ পইচা দিয়াৰ নামত সিহঁতে আমাৰ লগত প্ৰতাৰণা কৰিলে। প্ৰতাৰণা। গতিকে 2024 4 ফেব্ৰুৱাৰীত গোচৰ দিলে আৰক্ষীক। টংলা আৰক্ষীক দিলে 6 অভিযুক্তৰ নাম। কিন্তু গোচৰীয়াৰ অভিযোগ এজনকো পুলিচে ধৰিব পৰা নাই আজি কুপতি। তদন্তত পাইছে ৰহস্যৰ গুণ। 2024 চনৰ 4/2/2024 তাৰিখত আমি টংলা থানাত এখন এজাহাৰ ৰুজু কৰোঁ। এজাহাৰ ৰুজু কৰাৰ পিছত আমি এই 6 জন আসামী দিছিলোঁ। 6 জন আসামী এতিয়ালৈকে এজন আসামী 1 বছৰ পাৰ হোৱাৰ উপক্ৰম হ'ব। এতিয়ালৈকে এজন আসামীক ধৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ কি ৰহস্য আমি বুজি পোৱা নাই। ওদালগুৰি আৰক্ষীৰো ওচৰ চাপিল অভিযোগকাৰী। কিন্তু ৰহস্যজনকভাৱে বাকী অভিযুক্তৰ নাম কটা গ'ল বিশালক বাদ দি। অভিযোগ ব্যৱসায়ীসকলৰ। এতিয়া অসহায় ব্যৱসায়ীৰ মুখ্যমন্ত্ৰী ডিজিপিলৈ কাটৰ আহ্বান। এতিয়া আমি ন্যায় বিচাৰিছোঁ। আমি গৰীব দুখীয়া মানুহ, আমাৰ হাতত ফুটা কৰি পইচাও নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান JP সিং ডাঙৰীয়ালৈ আমাৰ অনুৰোধ, আমাৰ এই এজাহাৰৰ প্ৰতি দৃষ্টিগোচৰ কৰক, হস্তক্ষেপ কৰক, পুনৰ তদন্ত কৰক। তদন্ত কৰি যাতে আমাৰ এই গৰীব দুখীয়া মানুহৰ এই পইচাখিনি আদায় কৰি দিয়ে, তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত। লাখ টকাৰ ব্যৱসায় কৰা ব্যৱসায়ী এতিয়া অন্য ধৰণৰ জীৱিকাৰে পেটৰ ভাত মোকলাবলৈ বাধ্য। এয়া এক অভিযুক্ত বিশাল। অভিযোগ যদি সম্পূৰ্ণ সঁচা, তেন্তে আন এক বিশালৰ সৈতেও মোকাবিলা কৰিব লাগিব অসম আৰক্ষীয়ে। ওদালগুৰিৰ পৰা ধনমণি বৰ্মন ৰিপৰ্ট, NKTV+।